স্টুডেন্ট কি খবৰ আজি আমি ভিডিও বনাম কিহৰ ওপৰত ট্ৰিগোনোমেট্ৰিৰ কিছুমান ৰেশিওৰ ওপৰত আমি লাষ্ট ক্লাছত কিছুমান গ্ৰাফটো কৰালো গ্ৰাফটোত কিছুমান আৰু প্ৰবলেম পাইছে সো গ্ৰাফটো ভালদৰে বুজিবলৈ ওকে আৰু ট্ৰিগোনোমেট্ৰিক ফাংচনবোৰ আকৌ ভালকৈ বুজিবলৈ মই আজি তোমালোকৰ আগত এখন টেবুল এখন দিছো ওকে এই চাৰ্টখন তোমালোকে যেনেকৈ মনত ৰাখিব লাগিব ওকে মনত ৰখাৰ কাৰণে এটো জাস্ট এনেকুৱা নহয় যে তুমি মুখস্থ কৰিব লাগে এটো নিজে উলিয়াই ল'ব পাৰি আৰু কেনেকৈ উলিয়াই মই দেখুৱাম ওকে মই সাইনটো দেখুৱাই দিম এবোৰ কেনেকৈ আহিছে আৰু কষ্টবোৰ বাকিবোৰ তোমালোকে এটো উলাম মানে এটো মতে কি দিয়া আছে চোৱা ইফালে দিয়া আছে এংগল minus theta 90 minus theta 90 plus theta 180 minus theta 180 plus 270 minus theta 270 plus theta 360 minus theta আৰু 360 plus theta ওকে sin minus theta মানে কিমান minus sin theta ঠিক আছে এটো কি বুঝাইছে sin minus theta মানে minus sin theta sin 90 minus theta মানে cos theta sin 90 plus theta মানে cos theta sin 180 minus theta মানে sin theta sin 180 plus theta sin theta হেনেকে cos minus theta cos theta tan minus theta minus tan theta cot minus theta minus cot theta সো এই টেবুলখন তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে সো এটা মেইন কথা হল এবোৰ ভ্যালুবোৰ আহিল কেনেকে এই মাইনাস প্লাস আৰু দেখি যাক এটো যেতিয়া এনেকুৱা এংগল প্লাস হয় প্লাস মাইনাস হয় 90 প্লাস 180 প্লাস অলওয়েজ মনত ৰাখিবা কনভার্ট হলেটো হলে সাইন টু হয়তো সাইন হলে কনভার্ট হ'ব নাইবা কি হলে কি হ'ব cos লৈকে হ'ব ওকে সিমিলারলি cos টু সাইন লৈকে হ'ব tan টু cot লৈকে হয় নাইবা cot টু tan লৈকে sec cosec হয় cosec টু sec লৈকে কনভার্ট হয় ঠিক আছে এতিয়া pi by 90 মানে কি হয় pi by 2 270 মানে 3 pi by 2 180 মানে 2 pi by 2 আৰু 360 মানে 4 into pi by 2 সো দেখিছা যেতিয়া 90 থাকে অনলি pi by 2 থাকে sin টু cos হৈ যায় হ্যাঁ বাট যদি 180 থাকে sin টু sin হৈ থাকে গুটে গিটাৰ ভ্যালু চোৱা 180 গুটেবোৰৰ ভ্যালু চোৱা tan tan হৈ আছে cos cos হৈ আছে cot টু cot হৈ আছে হয় নহয় সো এটা বস্তু এনেকৈ মনত ৰাখিবা odd into pi by 2 plus minus theta যদি হয় এটো কি হ'ব চেঞ্জ হৈ যায় যদি odd থাকে বুজিছা odd থাকিলে কি হৈ যাব চেঞ্জ হৈ যাব যেনেকে এইটো চোৱা sin 270 minus theta টু চোৱা एग्जांपल এটা মই দিছো sin 270 minus theta 270 ক আমি কি লিখিম sin 3 into pi by 2 minus theta হয় নহয় সো 3 pi by 2 minus theta কোনটো কোয়াড্রেন্টত থাকিব 270 minus theta মানে 270 এটো এঙ্গেল ইয়াৰ পৰা অলপ মাইনাস কৰি ইমান মানত থাকিব মানে থাৰ্ড কোয়াড্রেন্টত থাকিব থাৰ্ড কোয়াড্রেন্টত সাইনৰ ভ্যালু কি হয় নেগেটিভ হয় তো সাইন টু মাইনাস হ'ব হয় না নহয় আৰু ইয়াতে ইনটু কি হৈ আছে অড হৈ আছে সো অড ইনটু হৈ থাকিলে আমাৰ চেঞ্জ হৈ যায় সাইন টু কৰলে চেঞ্জ হৈ যাব cos লৈকে চেঞ্জ হৈ যাব মাইনাস cos থিটা এই কাৰণে ইয়াতে সাইন অফ 270 মাইনাস থিটা টু মাইনাস cos থিটা পাইছো আমি ঠিক আছে তেনেকৈ যদি ইভেন ললে কিন্তু চেঞ্জ হৈ না যায় ধৰা ইভেন ইনটু pi by 2 plus minus theta do not change নহয় নিজে চোৱা tan of 360 minus theta 360 minus theta तो माने tan of 360 माने 4 into pi by 2 minus theta so याते 4 to की इवन नंबर मल्टीप्लाई হৈ আছে so 10 to 10 হৈ থাকিব ওকে 10 থিটাই হ'ব এটা পজিটিভ হ'ব না নেগেটিভ হ'ব হেতু চাব লাগে 360 minus theta মানে কি এটো এঙ্গেলত আহিব এটো কোয়াড্রেন্টত কাৰণ থিটাৰ ভ্যালুটো 90 আৰু 0 ৰ মাজতে থাকে 360 minus theta মানে ফোৰ্থ কোয়াড্রেন্ট সো ফোৰ্থ কোয়াড্রেন্টত 10 নেগেটিভ সো -10 নেগেটিভ হ'ব ঠিক আছে সো এটো হিচাপত তোমালোকে টেবুলখন মনত ৰাখিব লাগিব
আৰু এইখন টেবুলৰ পিছত মই গ্ৰাফ এডাল বুজাম তাৰপিছত এক্সাৰচাইজটো কমপ্লিট কৰাম ঠিক আছে এতিয়া মই তোমালোকক অকল এই টেবুলখন কেনেকৈ আহিল এই কুলমটো কেনেকৈ আহিল প্ৰথমে এইটো বুজাম ওকে ফাৰ্ষ্টতটো সাইন অফ মাইনাছ থিটা এইটো মই কৈছোৱে মাইনাছ সাইন থিটা হয় না সো এইখানে প্ৰথম মাইনাছ সাইন থিটা পাইছো সাইন অফ 90 মাইনাছ থিটা 90 মাইনাছ কি সাইন 1 ইনটু পাই বাই 2 মাইনাছ থিটা সো অড মাল্টিপ্লাই হৈ আছে সো অড মাল্টিপ্লাই হলে কি হয় অড মাল্টিপ্লাই হলে তো চেঞ্জ হ'বই আৰু কোনটো কোৱাড্ৰেন্টত আছে হেতু চাই লবা ফার্স্ট সেকেন্ড থার্ড ফোর এটো অল এটো এস এটো টি সি সো অলট আছে অলট অল পজিটিভ সো ফার্স্ট কোয়াড্রেন্টত অল পজিটিভ আৰু এটো অড মাল্টিপ্লাই হৈ আছে সো চেঞ্জ হ'ব তো সাইন কি হলে চেঞ্জ হৈ যায় কসলৈকে চেঞ্জ হৈ যায় দেয়াৰফৰ ইট ইজ cos থিটা সিমিলারলি যদি cos 90 প্লাস থিটা কৰো হয় না cos 90 প্লাস থিটা কৰিলে এটো 1 ইনটু পাই বাই 2 প্লাস থিটা সো 1 ইনটু হৈ আছে সো চেঞ্জ হ'ব আমাৰ কি হলৈকে কসলৈকে আৰু সেকেন্ড কোয়াড্রেন্ট আৰু কোনটো কোয়াড্রেন্টত পৰিব পাই বাই 2 তো এখিনি এটো 0 এটো পাই বাই 2 এখিনি মই কৈছো এটো 3 পাই বাই 2 আৰু এখিনি হৈছে 2 পাই ওকে তো এটো পাই বাই 2 প্লাস থিটা মানে সেকেন্ড কোয়াড্রেন্টত সাইন পজিটিভ সো এখানে cos থিটা হৈ যাব ঠিক আছে নেক্সট সাইন অফ 180 মাইনাস থিটা 180 মাইনাস থিটা সেকেন্ড পজিশন কি সেকেন্ড কোয়াড্রেন্ট সো পজিটিভ হ'ব আৰু এবাৰ 180 আছে মানে 2 ইনটু পাই বাই 2 হৈ আছে তো সাইন চেঞ্জ নহয় সাইন থিটাই হৈ থাকিব তেনেকে বাকি কিটাও ওলাবা সেম প্ৰসেছত ওকে তো এইখন টেবুল এনেকে মনত ৰাখিবা নেক্সট মই লাষ্ট ভিডিঅ'ত এটা গ্ৰাফ দিছিলো এনে সেই গ্ৰাফটো আজি অলপমান তাৰ ব্যাখ্যা কৰিম হা গ্ৰাফটো অলপ যাতে ভালকে আৰু গ্ৰাফটো তোমালোকক দিব পাৰো সো আমি এতিয়া চাম গ্ৰাফ অফ y ইকুৱেল টু গ্ৰাফ অফ y ইকুৱেল টু sin x ওকে ঠিক আছে y ইকুৱেল টু sin x ৰ আমি গ্ৰাফ চাম তো x আৰু y ৰ ভ্যালু লাগিব নহয় x আৰু y হয় না ঠিক আছে তো প্ৰথম আমি 0 লম 0 x যদি 0 হয় sin 0 কিমান y is equal to sin 0 হ'ব sin 0 মানে 0 হৈ যায় হয় না তো 30 হলে sin 30 কিমান sin 30 কিমান it is 1/2 then 45 it is 1/√2 1/√2 is how much √2 তুমি কিমান বুলি কবা এটো এটা ইৰেশনাল নাম্বার হয় না সো ইয়াৰ ভ্যালু টু এপ্ৰক্স তোমাৰ 1.2 1.3 ইয়াৰ ভ্যালু টু তোমাৰ 14 1.4 ৰ মাজত থাকে 1.4 সামথিং সো 1.4 ক যদি এনে কৰো মানে ধৰা 5/7 0.6 টাইপৰ ভ্যালু আহিব তোমাৰ ওকে 1/√2 এপ্ৰক্স 0.6 হ'ব আৰু এটো এপ্ৰক্স 0.707 আৰু এটো 0.65 এপ্ৰক্স তেনেকে 60 ডিগ্ৰী টু হয় এটো নহয় এটো 0.5 এটো 0.65 আৰু 60 ডিগ্ৰী টু হৈ যায় √3/2 which is approx 0.707 আৰু 90 এটো 1 হৈ যায় ঠিক আছে বাট আমি অকল গ্ৰাফ ড্ৰ কৰি আছো যেটো গ্ৰাফ ড্ৰ কৰিলে অকল একিটা পইণ্ট ললে নহব নহয় কাৰণ তোমালোকক মই গুটে পইণ্ট বল ল'ব লাগিব সো গুটে পইণ্টৰ কাৰণে আমি চাম ওকে তো -30 কিমান হ'ব
অন বুজিছা না গ্ৰাফডাল তোমালোকে -30 কিমান হ'ব -30 মানে sin of -30 এইমাত্ৰ যিখন টেবুল দিলোঁ তাৰ মতেদি sin of -θ মানে কিমান -sin 30 হ'ব মানে sin of sin 30 মানে কি 1/2 তো -1/2 পালোঁ আমি ঠিক আছে বুজি পাইছা তো এইটো পালোঁ -1/2 তেনেকৈ -45তো আমি পাম -1/√2 তেনেকৈ 60তো যদি কৰোঁ তেতিয়াহ'লে পাম আমি -√3/2 আৰু 90 যদি কৰোঁ তেতিয়াহ'লে -1 পাম হৈ গ'ল এতিয়া তোমালোকে ভাবিছা খতম ভেলু লোৱা নহয় আৰু আছে কাৰণ তোমালোকে কৈছা গ্ৰাফডাল বুজি পোৱা নাই ভালকৈ চ' গোটেইবোৰ পইণ্ট লৈ কৰিবা নেক্সট লিখা 120 তাৰপিছত ল'ম 150 তাৰপিছত ল'ম 180 তাৰপিছত -120 -150 -180 270 -270 360 and -360 এই গোটেইকেইটা পইণ্টতে আমি ভেলু ওলাব লাগিব তাৰপিছতে গ্ৰাফটো আমি ড্ৰ কৰিম হ'ব চ' 120 sin 120 কিমান কেনেকৈ ওলাই চাবা হা sin 120ক আমি কি লিখিম 90 + 30 লিখিম অ'কে আগৰ টেবুল হয় এইমাত্ৰ যে টেবুল এখন ড্ৰ কৰি দিলোঁ তোমালোকক চ' sin 90 + θ হ'লে আমি কি পাইছিলোঁ cos θ চ' এইটো cos 30 হৈ যায় চ' cos 30 কিমান √3/2 অ'কে চ' এইটো হৈ গ'ল তোমাৰ √3/2 অ'কে এতিয়া sin of 150 sin 150ক আমাক 90 + 60ও কৰিব পাৰা অ'কে অৰ এইটোক তুমি এনেকৈও লিখিব পাৰা sin 180 - 30 হয়নে sin 180 মানে যেটা 180 আছে মানে 2 × π/2 আছে ওকে 2 × π/2 আছে সো 2 × π/2 থাকিলে চেঞ্জ নহয় সাইনটো সাইনে হৈ থাকিব আৰু 180 - 30 মানে কোনটো যে কোৱাড্ৰেন্টত সেকেন্ড কোৱাড্ৰেন্টত সেকেন্ড কোৱাড্ৰেন্টত সাইন পজিটিভে হয় তো পজিটিভ অফ সাইন 30 which is equal to 1/2 ঠিক আছে আৰু sin 180 কিমান হয় sin 180 তোমাৰ 0 হয় সিমিলারলি এইটো -√3/2 -1/2 আৰু এইটো 0 270 ত 1 হ'ব ওকে এইটো কিটা মাইনাস দে 270 ত 1 -1 এইটো 0 এইটো 0 হয় এইটো পজিটিভ এইটো নিগেটিভ ঠিক আছে তো গ্ৰাফডাল ড্ৰ কৰিবৰ কাৰণে চোৱা ইমান পইণ্ট লৈছোঁ 1 আৰু -1ৰ ভিতৰতে সব ভ্যালুবোৰ থাকিব এইটো পইণ্টটো কেনেকুৱা 0,1 এইটো 0,-1 ওকে ইয়াৰ লাইনডাল এনেকৈ গৈছে ওকে ঠিক আছে সাপোজ দিস ইজ 0 এইটো ধৰা π/6 এইটো π/4 এইটো π/3 এইটো π/2 বুজিছা নহয়
30 ডিগ্ৰীকে কি বুলি কয় π/6 বুলি কয় 45 60 90 আমি কৈছো এংগেলৰ পৰা এইবোৰ ৰেডিয়ান চেঞ্জ মুজাত কৈছো এইবোৰ বুজাইছো ওকে π/2 নেক্সট আহিব তোমাৰ 120 সো 120 ক আমি কেনেকৈ লিখিব পাৰো 120 মানে ইনটু π/180 সো 60 ৰে কৰিলে 2π/3 হয় না সো এটো হৈ যাব 2π/3 তেনেকে 150 কিমান হ'ব 150 into π/180 3 5/3 দি কৰিলে 5π/6 5π/6 ওকে তাৰ পিছত হৈ যাব তোমাৰ পাই তাৰ পিছত ডাইৰেক্ট আমি পাইৰ পিছত যাম আমি এখিনি π/2 ডিসটেন্স আছিল ন ওকে ইয়াৰ পৰা ইয়ালে π/2 ইয়াৰ পৰা ইয়ালে π/2 ডিসটেন্স তো কিমান ডিসটেন্সৰে আমি এতে লম 3π/2 আৰু ইমান মানত লম 2π বুজিছা না তলৰ ডিসটেন্সটো এখিনি π/2 হিচাপত আমি লাস্ট দুটা ললো ঠিক আছে স্টুডেন্ট সিমিলারলি এফালেও দিয়া -π/6 -π/4 -π/3 -π/2 -2π/3 -5π/6 -π ওকে আৰু এফালে এইখিনি ধৰা আছে তোমাৰ -3π/2 আৰু ইমানত -2π ওকে এটা sin 0 কিমান sin 0 0 হয় তো sin 30 কিমান হাফ পয়েন্ট হাফ মানে ইমান মানত থাকিব sin 30 ইমান মানত থাকিব সেকেন্ড পয়েন্টটো এইখিনি মানত হয় না sin 45 কিমান 1.65 সাপোজ ইমান মানত হ'ব ওকে তাৰ ওপৰটো আৰু অলপ ওপৰত হ'ব তো sin π/2 কিমান হ'ল ভ্যালুটো 1 ত পালে ওকে ঠিক আছে এতিয়া যেটা 1/2 পালো কি 90 পিছত কি আহিব 90 পিছত 120 আহিব সো 120 ত আমি কি কৰিলো √3/2 পালো মানে আকৌ এটো ভ্যালুৱে পালো তো ইমানত হ'ব আকৌ তাৰ পিছত 1/2 পালো এটো ভ্যালু হ'ব হয় নহয় আকৌ তাৰ পিছত এটো ভ্যালু পালো আৰু 0 পালো দেখিছা পয়েন্ট কিটা কেনেকৈ কৈছে তো হেতু কাৰণে ইয়াৰে গ্ৰাফ ডাল এটো হিচাপত এটো হিচাপত যায় মই ড্ৰ কৰা হোৱা নাই ভালকে মানে π/2 ত 1 হ'ব ওকে π/2 ত 1 হ'ব আকৌ গ্ৰাফডাল এনেকৈ যাব কাৰণ 3π/2 ত কিমান পাইছো মানে এটো 3π/2 ন -1 আছে সো এখানে এটো -1 -1 ত খুন্দা লাগি আকৌ 2π লে যাব ঠিক আছে সিমিলারলি ইয়ার ভ্যালু কিটাও যদি আমি লও তিতা হলে ইয়াতে হ'ব ইয়াতে খুন্দা লাগিব আকৌ ইয়ালৈকে যাব ইয়ালৈকে আহিব ওকে সো ইট ইজ দ্য গ্রাফ অফ y = sin x বুজি পাইছা কি কইলো আৰু যিমান কি ভ্যালু হক এটো -1 ওকে এটো 0, -1 সো দেখিছা এডাল y এক্সিস এটো x এক্সিস মানে y ভ্যালু বোৰ এইবোৰ যি ভ্যালু আছে ইয়াৰ ভ্যালু গুটে এইকিটা হয় হ্যাঁ আৰু x ৰ ভ্যালু সো দেখিছা যিমানবোৰ y ৰ ভ্যালু পাইছো আমি 1 আৰু -1 আৰু 1 ৰ ভিতৰতে পাইছো সেইকাৰণে মই ডোমেইন আৰু ৰেঞ্জবোৰ যে দিছিলো 1 ৰ কি সাইনৰ ডোমেইন এন্ড ৰেঞ্জ অলৱেজ 1 ৰ পৰা -1 ৰ মাজত থাকে ঠিক আছে তো মই এখন কৰি দিলো এটা তোমালোকৰ কাম হল কি হোমৱৰ্ক কি সেম প্ৰসেসত y = cos x y = tan x y = cot x y = sec x y = cosec x
সেই গোটেইকেইটাৰ গ্ৰাফকেইডাল ড্ৰ কৰিবা সেম প্ৰসেছত ওকে ঠিক আছে ষ্টুডেণ্ট সো নাও আমি এটা কি কৰিম তোমালোকৰ যেটো এক্সাৰসাইজ আছে এক্সাৰসাইজ কিমান হ'ব ঐ এক্সাৰসাইজ 3.1 কৰালো এটা 3.2 আহিব হয়নে সো আমি প্ৰথম এক্সাৰসাইজ 3.2 এক্সাৰসাইজ কৰাইছো মানে এক্সাম্পল কিটা লিখিবা এক্সাম্পল কিটা কৰিবা মই এক্সামত এক্সাম্পলৰ পৰা বহুত দিম কিন্তু ওকে নেক্সট ওয়ান আমাক ভ্যালু ওলাবা দিছে এক্সৰ ফাইন্ড দ্য ভ্যালু অফ দ্য আদাৰ 5 ট্ৰিগোনোমেট্ৰিক ফাংশনস ও বাকি আদাৰ 5 ট্ৰিগোনোমেট্ৰিক ফাংশনৰ ভ্যালু ওলাবা দিছে x দিয়া আছে -1/2 x lies in third quadrant ঠিক আছে x তো কোড লাই করে থার্ড কোয়াড্রেন্টত লাই করে কোড লাই করে থার্ড quadrant so cos x is equal to -1/2 है ना so as cos x is equal to -1/2 तो কি কৰিবা so cos x মানে কি হয় বেস বা হাইপোটেনিউজ হয় so লবা let b is equal to -1 আছে না -k লবা and hypotenuse is equal to 2k so h square is equal to p square plus b square এটা কোৰ পৰা আহিছে পাইথাগোৰাছ থিওৰাম तो 2k whole square p square minus k square হৈ যাব তো পারপেন্ডিকুলার স্কয়ার কিমান হ'ব 4k square minus k square 3k square so perpendicular মানে হ'ব √3k okay तो दिया আছে x lies in the 3 corner की थर्ड quadrant तो sin x কিমান হ'ব sin x মানে perpendicular বা hypotenuse আৰু থার্ড কোয়াড্রেন্টত sin or ভ্যালু কি হৈ যায় পজিটিভ না নেগেটিভ a s t c all sin tan cos তো দিয়া আছে থার্ড কোয়াড্রেন্ট বলে থার্ড কোয়াড্রেন্টত sin or ভ্যালু কি হয় নেগেটিভ হয় সো নেগেটিভ আহিব পারপেন্ডিকুলার মানে কিমান পাইছো √3/k আর হাইপোটেনিউজ তো 2k পাওয়া আছে সো ইট ইজ ইকুয়াল টু √3/2 tan থিটা কিমান হ'ব tan x কিমান হ'ব tan x মানে পারপেন্ডিকুলার বাই বেস আর ইয়াতে tan পজিটিভ হয় হয় না তো পজিটিভে হ'ব তো পারপেন্ডিকুলার মানে পালো মাইনাস 2k আৰু এটো √3k 2/√3 হয় না নহয় কিয় নহয় পারপেন্ডিকুলার মানে কি আছিল k আছিল পারপেন্ডিকুলার মানে কি √3k আছিল বেস মানে k আছিল অনলি √3 থাকিব তেনেকে cot x বেস বাই পারপেন্ডিকুলার মানে 1/√3 থাকিব ঠিক আছে তেনেকে cos x কিমান হ'ব cos x তো দিয়াই আছে sec x হ'ব তাৰ উল্টাটো -2 হয় না আৰু cosec x ইয়াৰ ৰেচিপ্ৰকেল হ'ব -2/√3 হ'ব হয় না সো এইটো হিচাপত আমি উলালো বুজি পাইছা আশা কৰিছো বুজি পোৱা বুলি
বাকি 3 4 5 2 3 4 5 একেই হয় কৰিবা 5 টো লগালে মই কৰি দিছো 10x is equal to minus 5 by 12 x lies in second quadrant থাকে তো সেকেন্ড কোয়াড্রেন্টত যেহেতু থাকে তো কি হবে সো আমি জানো 10 মানে কি perpendicular by base so let perpendicular is equal to minus 5k and base is equal to 12k okay মাইনাস তো নললেও কথা নাই ঠিক আছে মাইনাস লব পাৰা নলব পাৰা কাৰণ এনো হোল স্কয়াৰ কৰিলে পজিটিভ হ'ব তো হোল স্কয়াৰ ইজ ইকুয়াল টু হোল স্কয়াৰ প্লাস b স্কয়াৰ এটো হৈ যাব 25k স্কয়াৰ এটো 144k স্কয়াৰ 169k স্কয়াৰ তো h কিমান হ'ব 13k হয় না তো sin x কিমান হ'ব The second quadrant দিয়া আছে হয় না সেকেন্ড কোয়াড্রেন্টৰ সাইনৰ ভ্যালু কি পজিটিভ সো এটো পজিটিভ হ'ব sin x মানে কি পারপেন্ডিকুলার বা হাইপোটেনাস পারপেন্ডিকুলার আছে তোমাৰ 5k হাইপোটেনাস আমি মাত্ৰ পালো 13k সো k ক্যান্সেল প্লাস 5/13 তো cos x হ'ব 1/sin x which is 13/5 okay तो cos x হ'ব তোমাৰ cos x তো প্লাস হ'ব নে নেগেটিভ হ'ব ইন দা সেকেন্ড কোয়াড্রেন্ট cos is negative so minus হ'ব base by hypotenuse base আছে তোমাৰ 12k और 13k so minus 12/13 ঠিক আছে তো sec x হৈ যাব তোমাৰ minus 13/12 cot x হ'ব তোমাৰ 1/10x so minus 12/5 এটো কেনেকৈ আহিল 1/cos x হ'ব which is equal to minus 13/12 ঠিক আছে স্টুডেন্টস বুজি পাইছা 2 3 2 কৰিবা নেক্সট মই এতিয়া 6 7 8 9 10 আৰু পাঁচটা আছে এটা কৰাই দিও হ'ব so question number 8 to দিয়া আছে find the values of the trigonometric function okay দিয়া আছে sin into 765 ডিগ্ৰী তো এনেকুৱা ধৰণৰ সাম যেতিয়াই পাবা মনত ৰাখিবা মই যে এখন টেবুল ফাৰ্স্ট টেবুলখন যিখন লেখাই দিলো আজি এখন টেবুল গুটে ফলো হ'ব ইয়াতে এইবোৰত আৰু মই দুটা ৰুল কৈছিলো যে পাই বা দুৰ লগত যদি অড থাকে অড ইনটু হৈ থাকে তেতিয়া হলে চেঞ্জ হৈ যাব ওকে ৰেশিওটো চেঞ্জ হৈ কিনে বেলেগলৈ গুচি যাব আৰু যদি ইভেন মাল্টিপ্লাই হৈ থাকে তেতিয়া হলে চেঞ্জ নহয় ইয়াতে সাম আমি ইভেন মাল্টিপ্লাই হৈ আছে না অড মাল্টিপ্লাই হৈ আছে সো ফাৰ্স্ট এটুক 90 ৰে ডিভাইড কৰা 765 तो आई गेस 8 टाइम जाए 8 0 जा 0 8 9 जा 72 5 45 तो एटुक आमी एनेके लिखिब पारो 765 माने कि 8 into 90 plus 45 पारो लिखिब है ना 8 into 90 plus 45 माने sin into 8 into pi by 2 plus 45 है ना इटा pi by 2 লগত কি ইনটু হৈ আছে এটো ইভেন ইনটু হৈ আছে সো ইভেন যেতিয়া ইনটু হৈ থাকে এটো চেঞ্জ নহয় sin টু sin হৈ থাকিব বাট ইয়াতে যদি 7 ইনটু হৈ থাকিলে তেতিয়া হলে এটো কি হলে অড হলে sin টু চেঞ্জ হৈ গল sin কলে চেঞ্জ হৈ যায় cos লৈকে চেঞ্জ হৈ যায় ঠিক আছে বাট ইয়াতে আমাক কি আছে ইয়াতে আমাক 8 হে দিয়া আছে তো এটা সাবা
নিজে মাথাত ভাবিবা ফাৰ্ষ্ট কোৱাড্ৰেণ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ ফিফথ ছিক্স ছেভেন এইট এইটো মানে 8 কোৱাড্ৰেণ্ট 8 এই যিটো 8 বুলি আছে এনেকৈ গণিব লাগিব 1 2 3 4 5 6 7 8 8 প্লাছ 45 মানে এইটো কোৱাড্ৰেণ্টত পৰিব হয় না চ' এইটো কোৱাড্ৰেণ্টত অল পজিটিভ তো চাইনো কি হ'ব পজিটিভ হৈ যাব হয় না আৰু পজিটিভ হৈ যায় কি হ'ব সাইন অফ 45 ডিগ্ৰী হ'ব আৰু সাইন 45 মানে কিমান হৈ যায় 1/√2 হৈ যায় ঠিক আছে বুজি পাইছা Seven. Cosec of -1410 degree. হয় না একো নাই চ' cosec মাইনাছ থিটা কিমান আছিল টেবুলখনৰ প্ৰথমটো cosec মাইনাছ থিটা মাইনাছ cosec থিটা চ' প্ৰথম এইটো ফ'ল' হ'ব মাইনাছ দেখিলে প্ৰথম মাইনাছটো বাহিৰত আনি দিবা cosec 1410 এতিয়া 1410ক 90ৰে ডিভাইড কৰিম 1 time যায় 90 140 4 time it is 360 0 and 5 50 okay so কিমান পালো আমি কিবা এটা ভুল কৰিলো নি 0 1 9 4 1 10 ঠিকে আছে So cosec 1410 আমি কি লিখিব পাৰো minus cosec of 14 into 90 degree plus 50 degree but 50 degree to হলে তো নহব so question to কৰাই আছিল so cosec 1410 হয় নহয় এটা 1410 যদি আমি 90 ৰে ডিভাইড কৰো আমি কি পাও 15 পাও হয় না 15 ডিগ্ৰী পাও আৰু 60 ৰিমাইন্ডাৰ থাকে সো এটো আমি লিখিম মাইনাস cosec of 15 into 90 মানে pi/2 plus 60 ডিগ্ৰী ঠিক আছে এতিয়া মাইনাস cosec আছে হয় না এটা 15 আছে এটো 15 টো কি হয় অড হয় অড নাম্বাৰ pi/2 লগত মাল্টিপ্লাই হৈ আছে so as it is odd number to change হৈ যাব sin কি cosec করলে চেঞ্জ হৈ যায় sec করলে চেঞ্জ হৈ যায় এই মাইনাস টু কিন্তু এটুৰ মাইনাস আগৰ পৰা আছে এটু মাইনাসে দিছো এতিয়া আমি সাম বস্তুটো কোনটো কোয়াড্ৰেন্টত পৰে ফার্স্ট 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 ওকে 15 আছে so 15 plus 60 ডিগ্ৰী আছে so মানে fourth quadrantত থাকিব হয় না আৰু fourth quadrantত cosec কি হয় cosec নেগেটিভ হয় তো মাইনাস sec হ'ব so minus sec of 60 degree so sec 60 মানে 2 okay so like this আহিব আমাৰ ভ্যালুবোৰ next 8 number 2 tan of 19 pi/3 okay so 19 pi/3 okay so 19 pi/3 তুমি pi/2 লৈ কেনেকৈ লৈ যাবা so now 19 into 180/3 কৰিলে so itu 19 into 60 hobo প্রথমে ডিগ্রি লে লৈ যাবা ওকে ডিগ্রি লে লৈ যাবা so pi জায়গাত 180 পুট কৰিবা 19 into 60 0 4 5 1140 ওকে so আমাক মানে 10 of 1140 ডিগ্রি ওলাব দিছে ঠিক আছে so 1140 কি কৰিবা same process 90 रे डिवाइड करिबा 1 time 90 4
240 okay then 90 और 240 होले जब 2 टाइम 180 तो 60 रिमाइंडर so 10 12 into pi by 2 plus 60 এটা 60 রিমাইন্ডার সো ইভেন নাম্বার আছে সো ইভেন নাম্বার হলে চেঞ্জ নহব 10 to 10 এ থাকিব এটা পজিটিভ হয় না নেগেটিভ হয় এটা চাম আমি হয় না তো ফার্স্ট সেকেন্ড থার্ড ফোর্থ ফিফথ সিক্স 7 8 9 10 11 12 এটো 12 মানে ইয়ালৈকে পড়িব সো 12 প্লাস 60 মানে ফার্স্ট কোয়াড্রেন্ট অল পজিটিভ সো অল পজিটিভ এটো পজিটিভ হবো সো ইট ইজ 10 of 60 it is plus of 1 by 1060 is √3 সো এইটো প্ৰসেছত বাকি দুটা 9 আৰু 10 টো উলাই দিবা তো এইটো এক্সাৰসাইজ খতম বাই বাই